Hello everyone, welcome back to the channel Exam Rajasam. आज ये भिडियोत आमी डिस्कास करें जे जोआकाली आमार माननीय मुख्यमंत्री डांगरियाय फेसबुक लाइव आहि की नतुन आपडेट दिले आरो किहर ओपरत कथा पातिले हेइखिनि आरो लगते আজি रातिपुवा মই आमार एजन डांगर दादा আছে এই গুৱাহাটী হাইকোৰ্টত বহুত সিনিয়ৰ উকিল হয় আৰু তেখেতে জজ হিচাপে কাম কৰিছে সো তেখেতক আমি কল কৰিছিলো আজি আমাৰ ফ্ৰেন্ডত 4-5 জন মিলি কেনে দাদা কল কৰিছিলো তো দাদা কল কৰি আমি গোটেই এই এভিউবিক্লো যেটো কেস হৈছে এই কেস খিনিৰ কথা গোটেই ডিটেইলছত কলো হোৱাৰ পিছত দাদাই আমাকে এটো কলে যে কেনেকা হ'ব পাৰে সো এই বিষয়ে আমি ডিসকাস কৰিম এট ফার্স্ট আপোনালোকে যোৱাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভিডিও ক্লিপটো চাই লওক তাতে কি নতুন আপডেট দিছে তাৰ পিছত আমি কথা পাতিম যে আমাৰ হাইকোৰ্টত দাদাৰ লগত কথা পাতি দাদাই আমাক কি সাজেশন দিলে কি কলে যে কেছটোৰ বিষয়ে কেছটোৰ ৰিজাল্ট ফাইনাল ৰিজাল্ট কি হ'ব পাৰে আৰু ইহতে জিকিলে কি হ'ব আমি সরকারে জিকিলে কি হ'ব সো এই গোটেই কেটা কি কল এটো আমি ডিসকাস কৰিম সো ভিডিওটো হেকলৈকে চাব জুৱা মোৰ ফেসবুক লাইভত কোন পৰীক্ষাৰ কেতিয়া ৰিজাল্ট দিব নিযুক্তিৰ বিষয়ে মই আপোনালোকক উল্লেখ কৰিছিলো পুলিশ কনিষ্টবলৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা যাতে উচ্চতম ন্যায়ালয়ে উঠাই লয় অহা 8 তাৰিখে উচ্চতম ন্যায়ালয়ত আমি ভেকেটিং পিটিশন আমি আগবঢ়াম মই বিশ্বাস কৰো যে ন্যায়ালয়ত আমি ন্যায়ালয়ৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাবলৈ সক্ষম হ'ম জুৱা ফেসবুক লাইভত কোৱা মতে নিৰ্দিষ্ট দিনত এতিয়া পৰীক্ষাৰ ফলাফলসমূহ ঘোষণাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব নিশ্চয় আমি সবে জানো যে আমাৰ যিবোৰ এবিউবি ক্যান্ডিডেট আছো আমি সবে কিমান টেনশনত আছো এটো ক'ব নালাগে সবে কেতিয়া ৰিজাল্ট দিব কি হ'ব না হ'ব এটো লৈ ভাবি কোনো টুকুনি আহিব পৰা নাই ভালকে সো সেই কাৰণে মই আজি ৰাতিপুৱা মোৰ ফ্ৰেন্ডত 4-5 জন মিলি কিনে আমাৰ এজন দাদা আছে গুৱাহাটী হাইকোৰ্টত বহুত সিনিয়ৰ উকিল হয় আৰু তেখেত হাইকোৰ্টত জজ হিচাপে কাম কৰিছে তেখেতক কল কৰিছিলো যদিও তেতিয়া উঠোৱা নাছিল বাট 10টা মান বজাত কল বেক কৰিছে কল বেক কৰাৰ পিছত তেখেতক আমি কলো এই গোটেইখিনি কাহিনী কেনেকৈ কেছটো কৰিলে কিয় কৰিলে আমি গোটেইকেইটা কলো আৰু আমাৰ যেটো ৰিজাল্টৰ ডেট পাবলিশ কৰিছে গোটেইকেইটা ৰিজাল্টৰ ডেট কলো তাৰ পিছত এটো কলো যে আমাৰ এবিউবি যেটো ৰিজাল্টৰ ডেট আছে এটো আমাক এতিয়ালৈকে ঘোষণা কৰা নাই আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে কৈছে যে এই ৰিজাল্টৰ হাইকোৰ্টৰ যেটো ফাইনাল হিয়াৰিং হ'ব তাৰ পিছতহে ডিক্লেয়াৰ কৰিব সো এতিয়া আমি গোটেইখিনি টেনশনত আছো দাদা এটো ৰিজাল্টৰ যদি হিহতে জিকে যিবৰে কেছ কৰিছে 100 জন মানে কেছ কৰিছে সো হিহতে যদি জিকে তেন্তে আমাৰ কি প্ৰবলেম হ'ব পাৰে আমাৰ কি ৰিজাল্টটো এতিয়া নহয় নেকি সো তেতিয়া দাদাই কি কলে জানেনে দাদাই কলে যে এটো এক্স্যাক্টলি ক'ব নোৱাৰো বাট এটা কথা শিওৰ বুলি ভাবি ৰাখা যে তেখেতৰ কাৰণে মানে তেওঁলোকৰ কাৰণে তোমালোকৰ ৰিজাল্টটো হোল্ড কৰি নাৰাখে আৰু এনেকা কেছ বহুত হৈছে এনেকা নহয় যে এইবাৰ ফাৰ্স্ট হৈছে বহুত এতকে ডাঙৰ কেছ হৈছে বাট কি হয় জানানে যে যিসকলে কেছ কৰিছে নিশ্চয় তেওঁলোকে কৰিছে যে আমাৰ কাটাপত নাম আহা নাই কিয় আহা নাই সো সেই বিষয়ত কৰিছে আৰু বেলেগ একো নাই সো সেই বিষয়ত কৰিছে এই কেছটো যে কৰিছে নাইবা কিবা বেলেগত কৰিছে সো যদিও এটো যদি কিবা ভুল হৈ থাকে আসাম পুলিচৰ ফালৰ পৰা তথাপিও এটো তোমালোকৰ হোল্ড কৰি নাৰাখে কিয়নো 100 জন ক্যান্ডিডেটৰ কাৰণে এই 7000 মান ক্যান্ডিডেটক হোল্ড কৰি নাৰাখে তোমালোকৰ ৰিজাল্টটো দি দিব আৰু তেওঁলোকৰ যদি তেওঁলোকৰ কাটাপত নাম থাকে যদি তেওঁলোকৰ কাটাপতকে বেছি মাৰ্ক থাকে তেন্তে তেওঁলোকৰ কি কৰিব তেওঁলোকক হোল্ড কৰি ৰাখিব নেক্সট যেতিয়া ভ্যাকেন্সি ওলাব মেবি তেতিয়া দিব নহলে বেলেগ কিবা প্ৰসিজাৰ মেইনটেইন কৰি হতৰটো দি দিব সো এইখিনি শুনাৰ পাছত আমি ভাবিলো যে একদম ৰিল্যাক্স ফিল হৈছো যে হা যেহেতু হি এজন ডাঙৰ উকিল হয় সো আমি এনে ৰিল্যাক্স ফিল হৈছো ভাবিছো যে আমাৰ তো ভাল লাগিছে বহুত ভাল লাগিছে এতিয়া আৰু তেনেকা টেনশন নাই যিমানখিনি ভাবি আছিলো আমি সো ভাবিলো যে আপোনালোকৰ লগতো শেয়াৰ কৰিম সেই কাৰণে আজি ভিডিওটো বনোৱা আপোনালোকৰ লগত ইনফৰমেশনখিনি শেয়াৰ কৰি ভাল লাগিল সো আপোনালোকে নিশ্চয় অলপ টেনশনৰ পৰা ৰিলিফ হৈছে সো যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু মোৰ ফালৰ পৰা আপোনালোকক গোটেইকেইটা বেষ্ট অফ লাক থাকিল জয় হিন্দ জয় আই হোম